মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই বেণীমাধৱ বৰাই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গণিতৰ সংখ্যা প্ৰণালীৰ চেপ্টাৰটোৰ পৰা অনুশীলনী আৰণৰ যিখিনি মাল্টিপল চইচ কুৱেশ্যন হ'ব পাৰে সেইখিনি তোমালোকৰ বাবে আজি মই প্ৰস্তুত কৰি আনিছোঁ। ইতিমধ্যে তোমালোকে গম পাইছাই আগন্তুক এতিয়াৰ পৰা তোমালোকৰ যিবিলাক পৰীক্ষা হ'ব, ছমহীয়াই হওক বা বছৰেকীয়াই হওক, সেই পৰীক্ষাসমূহত তোমালোকৰ 50% অৰ্থাৎ 45 মাৰ্কছ মাল্টিপল চইচ কুৱেশ্যন অৰ্থাৎ বহুবিকল্পী প্ৰশ্ন আহিব। গতিকে তাৰ বাবে তোমালোকে আৰম্ভণিৰ পৰাই যদি ভালকৈ প্ৰস্তুত হৈ নাহা বা প্ৰস্তুত নোহোৱা, তেতিয়াহ'লে কিন্তু পৰীক্ষাত প্ৰতিটো কুৱেশ্যন কৰিবলৈ অকণমান জটিল হয়। গতিকে আৰম্ভণিৰ পৰাই প্ৰতিটো অনুশীলনীৰ পৰা তোমালোকে কেনেকুৱা ধৰণৰ মাল্টিপল চইচ কুৱেশ্যন হ'ব পাৰে তাৰ বাবে তোমালোকে প্ৰস্তুত কৰি যাব লাগিব। আৰু সেইবাবেই তোমালোকৰ কাৰণে যি মাল্টিপল চইচ কুৱেশ্যন 20টা প্ৰস্তুত কৰিছোঁ, এইখিনি তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বুলি মই ভাবিছোঁ। ইয়াৰ ইতিমধ্যে কেইবাটাও কুৱেশ্যন পৰীক্ষাত আহি গৈছে। গতিকে তোমালোকে আৰম্ভণিৰ পৰাই শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাবা বুলি আশা ৰাখিলোঁ। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছা, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। আৰু গতিকে পলম নকৰি আমি আজিৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া প্ৰথমটো কুৱেশ্যনত আছে চোৱা। প্ৰথমটো কুৱেশ্যনত দিছে যে তলৰ কোনটো পূৰ্ণ সংখ্যা নহয়। এতিয়া প্ৰথম অপশ্যনটোত আছে অপশ্যন এত দিয়া আছে 0, বিত দিয়া আছে 5, চিত দিয়া আছে -2 আৰু ডিত দিয়া আছে 10। এতিয়া তোমালোকে এটা কথা মই আগৰ কৈছোঁ যে আগৰ যিখিনি মই অনুশীলনী অংক কৰিছিলোঁ তাত মই ভালকৈ এটা কথা কোৱা হৈছে যে পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয়। স্বাভাৱিক সংখ্যা 1, 2, 3, 4 ইয়াৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যা। আৰু পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয় 0, 1, 2, 3 মানে নাই গৈ থাকিব। গতিকে পূৰ্ণ সংখ্যা আৰম্ভণি হয় স্বাভাৱিক সংখ্যাই 0ক যদি সাৱটি লয় তেতিয়াহ'লে সেইখিনি কয় পূৰ্ণ সংখ্যা, হয়নে? পূৰ্ণ সংখ্যা কেতিয়াও কিন্তু ঋণাত্মক সংখ্যাখিনি পূৰ্ণ সংখ্যা হিচাপে ধৰা নহয়। 0ৰ পৰা যিখিনি সংখ্যা পজিটিভ বা ধনাত্মক সংখ্যাখিনিহে আমি পূৰ্ণ সংখ্যা হিচাপে গণ্য কৰিব পাৰোঁ। গতিকে তোমালোকে চোৱাচোন, ইয়াত পূৰ্ণ সংখ্যা কোনটো নহয় বুলি কৈছে। 0টো পূৰ্ণ সংখ্যা হয়, 5টো পূৰ্ণ সংখ্যা হয় আৰু 10টো পূৰ্ণ সংখ্যা হয়। কিন্তু যিটো ঋণাত্মক সংখ্যা হয়নে, যিটো নিগেটিভ, সেইটো সংখ্যা কেতিয়াও পূৰ্ণ সংখ্যা হ'ব নোৱাৰে। সদায় 0ৰ পৰা আৰম্ভ কৰি 1, 2, 3, 4 এনেকৈ গৈ থকা সেই গোটেই সংখ্যাখিনিকে পূৰ্ণ সংখ্যা বুলি কয়। গতিকে ঋণাত্মক সংখ্যাটো কেতিয়াও পূৰ্ণ সংখ্যা হ'ব নোৱাৰে। গতিকে আমাৰ কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন চিটো শুদ্ধ। গতিকে অপশ্যন তুমি C-2 বুলি লিখিব লাগিব। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱা। তলৰ কোনটো বাস্তৱ সংখ্যা? এতিয়া তলৰ কোনটো বাস্তৱ সংখ্যা? √3 হয়নে? অপশ্যন বিত দিয়া আছে 5/7, চিত দিয়া আছে -8, ডি অপশ্যনটোত দিয়া আছে ওপৰৰ সকলো। এতিয়া শুদ্ধ উত্তৰটো হ'ব ওপৰৰ সকলো। এই অপশ্যনটো হ'ব। কাৰণ চোৱাচোন, তোমাৰ স্বাভাৱিক সংখ্যাৰ পৰা আৰম্ভ কৰি হয়নে, স্বাভাৱিক সংখ্যাৰ পৰা আৰম্ভ কৰি 1, 2, 3, 4 পূৰ্ণ সংখ্যাৰ পৰা আৰম্ভ কৰি অখণ্ড সংখ্যাৰ পৰা আৰম্ভ কৰি হয়নে, অখণ্ড সংখ্যা বুলি ক'লে পজিটিভৰ 0ক ধৰি পজিটিভ আৰু নিগেটিভ গোটেইখিনি হ'ব হয়নে। তাৰপিছত পৰিমেয় সংখ্যা কোনবিলাক p/q আকাৰত প্ৰকাশ কৰিব পৰা যিবিলাক সংখ্যা হয়নে, সেই সংখ্যাবিলাকক পৰিমেয় সংখ্যা বুলি কয়। স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, যিমানবিলাক সংখ্যা আছে, যিমানবিলাক সংখ্যা তোমালোকে পাইছা, সেই গোটেই সংখ্যাবিলাককে কোৱা হয় বাস্তৱ সংখ্যা। গতিকে যিমানবিলাক সংখ্যা তুমি যেনেকুৱা ধৰণৰ সংখ্যাই নেদেখা, সেই চব গোটেই সকলো সংখ্যাখিনিয়ে হ'ব বাস্তৱ সংখ্যা। গতিকে উত্তৰটো কি হ'ব? ওপৰৰ সকলো। কাৰণ এইটো এটা বাস্তৱ সংখ্যা, এইটো এটা বাস্তৱ সংখ্যা, এইটো এটা বাস্তৱ সংখ্যা, -8টো এটা বাস্তৱ সংখ্যা। গতিকে যিমান ধৰণৰ সংখ্যা দেখিবা তুমি, সেই সকলো সংখ্যাকে তুমি বাস্তৱ সংখ্যা বুলি ধৰিব লাগিব। গতিকে উত্তৰকেইটা কোনটো হ'ব? ওপৰৰ সকলো উত্তৰকেইটা হ'ব। গতিকে এনচাৰটো হ'ব
ডি অপশ্যন ডি টো এতিয়া কুৱেশ্যন নম্বৰ 3 টো চোৱা কুৱেশ্যন নম্বৰ 3 টো দিয়া আছে 0 কোন ধৰণৰ সংখ্যা বুলি কোৱা হয় এটা 0 কোন ধৰণৰ সংখ্যা বুলি কোৱা হয় এটা 0 কোন ধৰণৰ সংখ্যা বুলি কোৱা হয় 0 এটা অপশ্যন এ দিছে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা চিত দিয়া আছে অপৰিমেয় সংখ্যা আৰু ডি দিয়া আছে মৌলিক সংখ্যা 0 সদায় আমি কেতিয়া স্বাভাৱিক সংখ্যা ধৰিব নোৱাৰো স্বাভাৱিক সংখ্যা সদায় 1 2 3 4 1 ৰ পৰা আৰম্ভ হয় 0 গতিকে কি সংখ্যা ধৰিব লাগিব আমি পূৰ্ণ সংখ্যা সদায় 0 1 2 3 পৰা আৰম্ভ হয় 0 লগত লৈ গতিকে স্বাভাৱিক সংখ্যাবিলাকক কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় গতিকে কি বুলি কোৱা হয় 0 কোন ধৰণৰ সংখ্যা বুলি কোৱা হ'ব পূৰ্ণ সংখ্যা বুলি কোৱা হ'ব অপশ্যন বি টো গতিকে বি টো লিখিব লাগিব পূৰ্ণ সংখ্যা গতিকে পূৰ্ণ সংখ্যা আৰম্ভণি হয় 0 ৰ পৰা গতিকে স্বাভাৱিক সংখ্যা 0 ক সামৰি ল'লে এইখিনি গোটেইখিনি ক'ব পূৰ্ণ সংখ্যা 0 টো পূৰ্ণ সংখ্যা কৰিব এটা চাচোন তলৰ কোনটো পৰিমেয় সংখ্যা কোনবিলাক আছিলে যিবিলাক সংখ্যা নেকি আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰো হয়নে য'ত q not equal to 0 হয়নে যিবিলাক সংখ্যা p বাই q আকাৰত প্ৰকাশ কৰিব পাৰো সেইবিলাক হৈছে পৰিমেয় সংখ্যা এতিয়া 5 টো হৈছে এটা অপৰিমেয় সংখ্যা কাৰণ চাচোন 5 ৰ এটা এপ্ৰক্সিমেট ভ্যালুহে পাবা তুমি বৰ্গমূল উলিয়ালে এটা এপ্ৰক্সিমেট ভ্যালুহে পাবা বুজি পাছানে গতিকে যিবিলাক সংখ্যা এই বৰ্গমূলৰ ভিতৰত যিবিলাক এনে ধৰণৰ সংখ্যা থাকে যিবিলাকৰ উৎপাদক বেলেগ বুজি পাছানে ইয়াৰ উৎপাদক কোনকিটা 1 আৰু 5 হয়নে 1 আৰু 5 বা ৰুট অভাৰ ভিতৰত যেনিবা 6 আছে ইয়াৰ উৎপাদক কি হ'ব 2 3 হয়নে 1 এইবিলাক হৈছে উৎপাদক মানে উৎপাদক কিটা বেলেগ হয়নে এতিয়া কোনটো হ'ব এটা √4 এটো উৎপাদক কিটা একে হয়নে 2 ইনটু কি হ'ব 2 ইনটু 2 বা √9 হয়নে ইয়াৰ উৎপাদক কি হ'ব 3 ইনটু 3 এটো এটা পৰিমেয় সংখ্যা হ'ব √4 টো এটা পৰিমেয় সংখ্যা √9 টো এটা পৰিমেয় সংখ্যা কাৰণ ইয়াৰ ভিতৰত থকা বৰ্গমূলৰ ভিতৰত কি উৎপাদক কিটা একে হ'ব লাগিব তেতিয়া হেতু পৰিমেয় সংখ্যা হ'ব কাৰণ এটো হৈ যোৱাৰ লগে লগে 3 ইনটু 3 মানে কি 3 স্কয়াৰ মানে কিমান ইয়াৰ বৰ্গমূললৈ 9 বৰ্গমূললৈ কিমান হ'ব 3 এটা হৈছে পৰিমেয় সংখ্যা কিন্তু √5 ক আমি এটা এপ্ৰক্সিমেট এটা ভ্যালু এটা হে পাম আমি বুজি পালানে এজনে √9 ৰ যেনেকৈ এটা ভ্যালু এটা পাইছো 3 কিন্তু √5 ৰ ভ্যালু আমি তেনেকৈ নাপাও হয়নে গতিকে এনেকুৱা ধৰণৰ যিবিলাক সংখ্যা সেইবিলাক কেতিয়াও পৰিমেয় সংখ্যা হ'ব নোৱাৰে বুজি পাছানে √5 √7 মানে √7 ৰ উৎপাদক দুটা বেলেগ 1 ইনটু 7 গতিকে এইকেইটা কেতিয়াও পৰিমেয় সংখ্যা নহয় পাইটো এটা পৰিমেয় সংখ্যা নহয় পাই এটা নিৰ্দিষ্ট ভ্যালু নাই এটা মানে বহুত এটা দীঘলীয়া ভ্যালু হয়নে গৈয়ে থাকিব পাই ভ্যালুটো গৈয়ে থাকিব গতিকে তেনেকুৱা ধৰণৰ যিবিলাক দশমিকৰ পিছত যিবিলাক মানে অসীম সংখ্যকলৈকে গৈ থাকে যিবিলাক তোমাৰ ষ্টপ নহয় তেনেকুৱা ধৰণৰ ভ্যালু থকা তো পাইটো কেতিয়াও এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰে পাইটো সদায় অপৰিমেয় সংখ্যা বুজি পাইছানে গতিকে দশমিকৰ পিছত যিবিলাক সংখ্যা থাকে সেই সংখ্যাবিলাক কেতিয়াও ইয়াৰ ষ্টপ হৈ নাযায় মানে বুজি পাছানে গৈ থাকিব গতিকে পাই ভ্যালুটো আমি জানোই পাই ভ্যালুটো হৈছে 3.1415 মানে এনেকৈ গৈ থাকিব বেলেগ হ'লে গতিকে এটো এনেকুৱা ধৰণৰ সংখ্যাবিলাক কেতিয়াও পৰিমেয় সংখ্যা হ'ব নোৱাৰে এটা এটো তুমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰিবানে 0.25 ক যদি আমি p বাই q আকাৰত যদি প্ৰকাশ কৰো কি হ'ব 25 বাই 100 মানে দশমিকটো উঠাই দিলো 25 বাই 100 গতিকে এটো আমি p বাই q আকাৰত আমি প্ৰকাশ কৰিব পাৰিম গতিকে শুদ্ধটো কোনটো হ'ব যেটো p বাই q আকাৰত আমি প্ৰকাশ কৰিব পাৰিম হেতুৱে হ'ব পৰিমেয় সংখ্যা গতিকে অপচন কোনটো হ'ব অপচন আমাৰ সি টো শুদ্ধ 0.25 বুজি পালানে তলৰ কোনটো মৌলিক সংখ্যা অপচন এ দিছে 9 বি দিছে 15 সি দিছে 17 ডি দিছে 21 এটা মৌলিক সংখ্যা মানে কিনো মৌলিক সংখ্যা যিবিলাকৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে সেইবিলাকে হৈছে মৌলিক সংখ্যা
গতিকে 9ৰ উৎপাদক কি কি আছে 3 into 1 হয়নে 15ৰ উৎপাদক কি কি আছে 1 into 3 into 5 হয়নে 17ৰ উৎপাদক কি কি আছে 1 into 17 আৰু নাই কেতিয়াও 21ৰ উৎপাদক কিমান আছে 21ৰ উৎপাদক 7 3 গুণ 21 into 1 হয়নে এক আৰু সেই সংখ্যাটো নিজে ইয়াত নাই উৎপাদক আছে ইয়াতো উৎপাদক আছে ইয়াৰ উৎপাদক আছে কিন্তু একমাত্ৰ উৎপাদক এক আৰু সেই সংখ্যাটো নিজে থকা সংখ্যা কোনটো হৈছে 17 হয়নে 17ৰ উৎপাদক কি আছে এক আৰু সেই সংখ্যাটো নিজে আৰু এটা উৎপাদক নাই গতিকে মৌলিক সংখ্যা কোনটো হ'ব 17 মানে যিবিলাক সংখ্যাৰ উৎপাদক এক আৰু সেই সংখ্যাটো নিজে সেই সংখ্যাবিলাকে হৈছে মৌলিক সংখ্যা গতিকে তেনেকুৱা ধৰণৰ সংখ্যা কোনটো আছে 17 গতিকে অপচন সি টো আমাৰ শুদ্ধ উত্তৰ হ'ব এতিয়া 1ক অপচন 6 টো দিয়া আছে কোৱেশ্চন 6 টো দিয়া আছে 1ক মৌলিক সংখ্যা বুলি কোৱা নহয় কিয় তা মৌলিক সংখ্যা কাক বোলে যিবিলাক সংখ্যাৰ উৎপাদক এক আৰু সেই সংখ্যাটো নিজে হয়নে মই ওপৰত এটা কৈ আছো চোৱাচোন এতিয়া 17 টো মৌলিক সংখ্যা বুলি কিয় কৈছে তাৰ উৎপাদক এক আৰু সেই সংখ্যাটো নিজে তো 1ৰ উৎপাদকো আছে 1ৰ উৎপাদকো আছে চোৱাচোন 1 টো কেনেকৈ আমি ইয়াৰ উৎপাদক কি হ'ব 1 into 1 আমি এনেকৈ লিখিব পাৰো নেব হয়নে গতিকে ইয়াৰ উৎপাদক কি হ'ব 1 আৰু 1 হয়নে কিন্তু এটা কথা মনত ৰাখিবা সদায় উৎপাদক কেইটা পৃথক পৃথক হ'ব লাগিব কিন্তু হয়নে বাৰু উৎপাদক কেইটা পৃথক পৃথক হ'ব লাগিব 1 আৰু 1 ইয়াত 1 আৰু 1 পূৰণ কৰিলে একেই হয় কিন্তু একক নিজে নিজে পূৰণ কৰিছে কিন্তু বুজি পাইছানে গতিকে একক নিজে নিজে এনেকৈ পূৰণ কৰি উৎপাদক কেইটা একে হ'লে নহ'ব উৎপাদক কেইটা পৃথক হ'ব লাগিব তেতিয়াহে সেইটো মৌলিক সংখ্যা বুলি কোৱা হ'ব কিন্তু একৰ ক্ষেত্ৰত 1ৰ ক্ষেত্ৰত কি হৈছে উৎপাদক কেইটা একে একে হৈছে আমি এনেকৈ 1 into 1 হলেও 1 হয় মানে গতিকে এই দুটাটো উৎপাদক হ'ব লাগে দুইটা উৎপাদক হ'ব লাগে কিন্তু তেনেকুৱা হ'লে সেইটো মৌলিক সংখ্যা নহ'ব উৎপাদক কেইটা পৃথক হ'ব লাগিব এটা 2 হৈছে সকলোতকৈ যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটোৱে হৈছে 2 বুজি পাইছানে গতিকে ইয়াক তুমি কেনেকৈ লিখিব পাৰা 1 into 2 ইয়াত চোৱাচোন যিটো সংখ্যা উৎপাদক এক আৰু সেই সংখ্যাটো নিজে কিন্তু দুইটা সংখ্যা পৃথক দিছেনে একৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই কিন্তু দুইটা একে হ'লে নহ'ব উৎপাদক কেইটা পৃথক হ'ব লাগিব তেতিয়াহে সেইটো মৌলিক সংখ্যা হিচাপে ধৰা হ'ব গতিকে 1ক মৌলিক সংখ্যা বুলি কোৱা নহয় কিয় দিছে অপচন এ দিছে ই এটা যুগ্ম সংখ্যা ই এটা অযুগ্ম সংখ্যা কি হৈছে ইয়াৰ কেৱল এটা উৎপাদক আছে ইয়াত চোৱাচোন ইয়াত এটা উৎপাদকহে আছে হয়নে গতিকে অপচন সি টো শুদ্ধ ইয়াৰ কেৱল এটা উৎপাদক আছে ই পূৰ্ণ সংখ্যা এইটোত নহয় হ'বই নোৱাৰে এইটো গতিকে ই এটা পূৰ্ণ সংখ্যা হয় হয়নে বাৰু গতিকে অপচন কোনটো হ'ব ইয়াৰ কেৱল এটা উৎপাদক আছে গতিকে অপচন সি টো শুদ্ধ এতিয়া কোৱেশ্চন নম্বৰ 7 টো চোৱা টুৱাইচ m plus 1 আৰ্হি সংখ্যাবিলাকক কেনে ধৰণৰ সংখ্যা বুলি কোৱা হয় টুৱাইচ m plus m আৰ্হি সংখ্যাবিলাকক কেনে ধৰণৰ সংখ্যা বুলি কোৱা হয় ইয়াৰ অপচন দিছে যুগ্ম সংখ্যা য'ত ব্ৰেকেটত দিছে m অখণ্ড সংখ্যা হয়নে যুগ্ম সংখ্যা b দিছে অযুগ্ম সংখ্যা c দিছে মৌলিক আৰু d দিছে অপৰিমেয় সংখ্যা গতিকে টুৱাইচ m plus 1 যিবিলাক আৰ্হি সংখ্যা হ'ব m কোড m কি বুলি কৈছে অখণ্ড সংখ্যা m ৰ জেগাত কি হ'ব পৰা 0 1 2 3 4 হয়নে -1 -2 এই সংখ্যাবিলাক তুমি m ৰ জেগাত যদি বহাই চোৱা তেতিয়া m ৰ জেগাত যদি আমি 1 বহাই চাওঁ চোৱাচোন এইটো কি হ'ব m ৰ জেগাত যদি আমি 1 বহাই চাওঁ কিমান হ'ব 1 হয়নে কি হ'ব 2 গুণ 2 প্লাস 1 সমান কি হ'ব 3 হ'ল গতিকে কি হ'ব 3 টো এটা অযুগ্ম সংখ্যা হয়নে আকৌ m ৰ জেগাত যদি তুমি 2 বহাই চোৱা m ৰ জেগাত 2 বহাই চালে কিমান হ'ব 2 into 2 plus 1 হয়নে m ৰ জেগাত আমি যদি 2 বহাই চাওঁ অখণ্ড সংখ্যা যদি 2 বহাই চাওঁ 2 বহালে কিমান হ'ব 2 2 গুণ 4 4 একে 5 গতিকে 5 এটা কি সংখ্যা অযুগ্ম সংখ্যা গতিকে এনেকুৱা ধৰণৰ যিবিলাক টুৱাইচ m plus 1 আৰ্হি যিবিলাক সংখ্যা হ'ব সেই সংখ্যাবিলাকক কোৱা হ'ব সদায় কি সংখ্যা অযুগ্ম সংখ্যা গতিকে অপচন কোনটো হ'ব
অপশ্যন B2 গতিকে এনেকুৱা ধৰণৰ আৰ্হিৰ সংখ্যাবিলাকক কোৱা হ'ব অযুগ্ম সংখ্যা গতিকে তোমালোকে এই বস্তুবিলাক ভালকে চাবা আৰু কিতাপৰ সাৰাংশত যিবিলাক লিখা আছে সেইবিলাকো তোমালোকে ভালকে চাবা যেহেতু সেই সাৰাংশৰ পৰা তোমালোকৰ কিন্তু MCQ ধুনীয়াকৈ প্ৰস্তুত কৰি দিব পাৰে গতিকে তোমালোকে প্ৰতিটো বস্তু বিষয়বস্তু ভালকে আৰম্ভণিৰ পৰা চাই যাবা এতিয়া যিবিলাক দিছে কুৱেশ্যন নম্বৰ 8 টো চোৱা টুৱাইচ এম আৰ্হিৰ সংখ্যা কি ধৰণৰ সংখ্যা টুৱাইচ এম আৰ্হিৰ সংখ্যা কি ধৰণৰ সংখ্যা ইয়াত এটা কথা লিখিবলৈ থাকি গৈছিলে য'ত m এটা অখণ্ড সংখ্যা টুৱাইচ এম আৰ্হিৰ সংখ্যাবিলাক মানে এমৰ জেগাত যদি তুমি অখণ্ড সংখ্যা যেনিবা 1 বহালা যেনিবা হয়নে এমৰ জেগাত 1 যদি বহোৱা অখণ্ড সংখ্যা কিমান হ'ব এইটো ইয়াৰ ভিতৰটো হ'ব 2 2 এটা কি সংখ্যা 2 এটা যুগ্ম সংখ্যা বা এমৰ জেগাত যদি তুমি 2 বহোৱা হয়নে এমৰ জেগাত যদি 2 বহোৱা 2 2 গুণ 4 এটা 4 এটা কি সংখ্যা যুগ্ম সংখ্যা হয়নে গতিকে এই টুৱাইচ এম আৰ্হিৰ সংখ্যা কি ধৰণৰ সংখ্যা হ'ব এইবিলাক হ'ব যুগ্ম সংখ্যা গতিকে অপশ্যন এটো আমাৰ শুদ্ধ হ'ব এতিয়া কুৱেশ্যন নম্বৰ 9 টো চোৱা a to the power -2 বা ইনভাৰ্স 2 হোল কিউব মানে ইকুৱেল টু কিমান বুজি অপশ্যন এ দিছে a to the power -6 b অপশ্যন দিয়া আছে a to the power 9 a to the power 2/3 d অপশ্যন দিয়া আছে a to the power -23 মানে গতিকে সূচকীয় বিধি অনুসৰি আমি কেনেকুৱা এটা পাইছিলো সূচকীয় বিধি অনুসৰি সূচকীয় বিধি মতে তোমালোকে এই বিধিবিলাক ভালকে চাবা a to the power m whole to the power n এনেকুৱা এটা বিধি আছিলে কি আছিলে যেতিয়া a to the power m whole to the power n যেতিয়া হ'ব a to the power m into n এনেকৈ কৰি দিব পাৰি গতিকে এইটো ধৰণৰ তেনে কৰি দিয়া a to the power -2 into 3 যদি হৈ যায় তেতিয়াহ'লে কিমান হ'ব a to the power কিমান হ'ব -6 হয়নে a to the power -6 গতিকে কোনটো অপশ্যন হ'ব অপশ্যন এটো শুদ্ধ এতিয়া কুৱেশ্যন নম্বৰ 10 টো চোৱা 0.125 ক ভগ্নাংশত লিখিলে কি হ'ব এইবিলাক যদি ভগ্নাংশত যদি লিখা তেতিয়াহ'লে কোনটো হ'ব অপশ্যন এ দিছে 1/2 বি দিছে 1/4 সি দিছে 1/8 ডি দিছে 1/16 এটো যদি তোমালোকে কৰি চোৱা কিমান হ'ব 0.125 ক যদি তুমি পইণ্টটো যদি উঠাই দিয়া ডেসিমেলটো যদি উঠাই দিয়া 125 ক যদি নেকে যদি লিখা ডেসিমেলটো উঠালে ইয়াত 0.3টা বহি যাব হয়নে গতিকে তুমি কটাকটি কৰিলে কিমান হ'ব 25 যদি কাটা কিমান হ'ব 5 × 125 এটো কিমান হ'ব 4 তাৰপিছত 5 8 গুণ 5 গুণ 5 5 8 গুণ 40 গতিকে কিমান হ'ব 1/8 যেনে তোমালোকে বেছি দীঘলকৈ ক'ব নালাগে গতিকে অপশ্যন কোনটো হ'ব অপশ্যন সি টো শুদ্ধ হ'ব 1/8 11 টো দিয়া আছে 75% ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব অপশ্যন এ দিছে 1/2 বি দিছে 3/4 সি দিছে 2/5 ডি দিছে 5/4 75% ভগ্নাংশত প্ৰকাশ কৰিলে কিমান হ'ব ডাইৰেক্ট লিখি দিয়া 75% মানে আমাৰ 100 হয়নে পাৰ্চেন্টেজ মানে 100 গতিকে 100 এ ডিভাইড কৰি দিয়া ভগ্নাংশ যেতিয়া প্ৰকাশ কৰিব তেতিয়া 100 এ ডিভাইড কৰি দিবা ইয়াক যদি তুমি ডাইৰেক্ট 25 যদি কাটা 3 25 75 ইয়াক যদি কাটা 4 হয়নে গতিকে কিমান হ'ব 3/4 গতিকে কোনটো অপশ্যন শুদ্ধ হ'ব অপশ্যন ভি টো আমাৰ শুদ্ধ হ'ব ঠিক তেনেকে কোৱেশ্যন নম্বৰ 12 টো চোৱা 0.04 ক ভগ্নাংশত লিখিলে কি হ'ব 4/10 4/100 1/25 ডি অপশ্যনটো দিয়া আছে বি আৰু সি দুইটা এটা তুমি 0.04 মানে এটা যদি তুমি এটা যদি দশমিকটো উঠাই দিলে কিমান হ'ব 4/ দশমিকৰ পিছত কেটা আছে গতিকে 0 দুটা দি দিয়া মানে 0 দুটা দি দিয়া গতিকে এটা অপশ্যন এটো হলেই অপশ্যন বি টো হলেই দেখোন হয় না আৰু এটো তুমি লঘিষ্ঠ আকাৰে নিশ্চয় 4 গুণ 4 4 25 100
গতিকে আৰু এটা কি হ'ল 1/25 অপশ্যন B2 শুদ্ধ অপশ্যন C2 শুদ্ধ মানে কোনটো হ'ব এতিয়া অপশ্যন D2 শুদ্ধ হ'ব হয় নে নহয় B আৰু C দুইটা B আৰু C আমাৰ দুইটা হ'ল যেহেতু মানে না প্ৰথমতে 4/100 পালো পিছত বৈশিষ্ট্য আকাৰলৈ নিয়াৰ পিছত 1/25 হ'ল গতিকে D অপশ্যন হ'ব B আৰু C দুয়োটা গতিকে অপশ্যন D2 শুদ্ধ হ'ব এতিয়া √2 এপ্ৰক্সিমেট ভ্যালুটো কিমান হ'ব এপ্ৰক্সিমেট ভ্যালুটো হ'ব 1 অপশ্যন এ দি আছে 1.14 বি অপশ্যনত দি আছে 1.41 সি অপশ্যনত দিছে 2.14 আৰু ডি অপশ্যনত দি আছে 0.41 এটা তোমালোকে ডাইৰেক্ট মনত ৰাখি ল'ব পাৰা বা মনত নাথাকিলেও মই তোমালোকক কৰি দেখাই দিছো এটা 2 যদি আমি বৰ্গমূল যদি লওঁ 2 বৰ্গমূল ল'লে আমি কি কৰিব লাগিব চোৱাচোন এটা 2 বৰ্গমূল লোৱাৰ আগত আমি দশমিক দি পেলাই 0 দুটা 0 দুটা বনাই ল'ব লাগে বৰ্গমূল লোৱাৰ আগত বুজি পাইছানে এনেকৈ বনাই দুটা 0 দি দশমিক দিয়াৰ পিছত ভেলুটো একেটাই থাকিব গতিকে ইয়াক তুমি কিহেৰে হৰণ কৰিবা এনে এটা সংখ্যা হৰণ কৰিব লাগিব যিটো সংখ্যা নেকি একে হ'ব লাগিব ইয়াক যদি একে দিয়া ইয়াকো একে সংখ্যা দিব লাগিব বুজি পালানে একে সংখ্যা দিব ইয়াত যদি 2 দিয়া ইয়াতো 2 দি পেলাই হৰণ কৰিব লাগিব গতিকে ইয়াত চাবা তাক ইয়াৰ সমান হ'ব লাগিব নহয় ইয়াতকে সৰু হ'ব লাগিব ডাঙৰ হ'লে কিন্তু নহ'ব হৰণ ফলটো গতিকে একে দিলে কিমান হ'ব 1 হ'ল মানে 2 1 গ'ল কিমান 1 মানে এতিয়া নেক্সট কি হ'ব নেক্সট এই দশমিকটো এতিয়া কি হ'ব নেক্সট কিহেৰে হৰণ কৰিবা তুমি নেক্সট কিহেৰে হৰণ কৰিবা ইয়াৰ লগত এই একটো যোগ কৰি দিবা যেটো মই আগৰ অনুশীলনটোত ভালকে শিকাই দিছো এটো ইয়াৰ ওপৰত ভিডিওটো ভালকে বনোৱা আছে এই যে হৰণ কৰিছিলে একটো ইয়াৰ লগত যোগ কৰি দিয়া গতিকে একে কিমান হ'ল 2 মানে একে 2 হৈ গ'ল 2 একক হৰণ নাযায় গতিকে দশমিকটো ওপৰলৈ দি 0 দুটা নমাই দিলা মানে 0 দুটা নমাই দিলা গতিকে ইয়াত কিমান দিবা ইয়াত যেটো সংখ্যা দিবা ইয়াত একে সংখ্যা দিব লাগিব বুজি পালা না ইয়াত যেটো সংখ্যা দিবা ইয়াত একে সংখ্যা দিব চাবা যাতে দুইটাই পূৰণ কৰি ইয়াতকে ডাঙৰ হৈ নাযায় গতিকে আমি 4 দিলো ইয়াতো 4 দিলো গতিকে কিমান হ'ল 96 হৈ গ'ল মানে 96 হৈ গ'ল 100 ৰ পৰা 96 গ'লে হ'ব 4 হনেব এতিয়া কি হ'ব এতিয়া 24 লগত মানে ইয়াত 4 দিছিলো যে ইয়াত 4 * 4 দিছিলো গতিকে ইয়াত 4 টো প্লাস কৰি দিয়া এতিয়া কিমান হ'ব 28 হৈ যাব মানে 28 হৈ যাব গতিকে এটা 28 হৈ যোৱাৰ লগে লগে 28 এ 4 নাযায় হন গতিকে 0 দুটা ওপৰৰ পৰা নমাই দিয়া মানে গতিকে ইয়াত কিমান দিলা ইয়াত যদি 1 দিয়া তেতিয়াহ'লে যদি ইয়াত 1 দিব লাগিব 1 দিলে কিমান হ'ব 281 হ'ব গতিকে পাই থাকিব কিমান ভাগ ঠিক থাকিব 9 আৰু ইয়াত থাকিব 9 1 মানে গতিকে 1 বুজি পাইছানে 119 হৈ গ'ল গতিকে আমাৰ যেহেতু কি দিছে 1.41 মানে গতিকে আমাৰ ওলালে উত্তৰটো গতিকে কোনটো অপচন হ'ব এপ্ৰক্সিমেট ভ্যালুটো হ'ব 1.41 যেহেতু তোমালোকৰ পৰীক্ষাত হ'ব এপ্ৰক্সিমেট ভ্যালু 2√2 দি দিব পাৰে √3 দি দিব পাৰে বুজি পাইছানে বা √5 দি দিব লাগে গতিকে তোমালোকে একেটা প্ৰচেছতে উলিয়াই পেলাই তোমালোকে ইয়াৰ ভ্যালুটো কিন্তু নিৰ্ণয় কৰিব লাগিব √2 যে আহিব সেইটো কোনো গ্যাৰান্টি নাই √5 দি দিব পাৰে বা √7 দি দিব পাৰে গতিকে তোমালোকে ইয়াৰ যেটো বৰ্গমূল হ'ব নেকি তোমালোকে এনেকুৱা ধৰণে পৰীক্ষাত উলিয়াই দেখাব লাগিব বা কৰি পেলাই তোমালোকে ইয়াৰ ভ্যালুটো নিৰ্ণয় কৰিব লাগিব এই অপচন গিটাৰ ভিতৰত গতিকে তোমালোকে এনেকুৱা ধৰণৰ নিয়মৰ এইবিলাক তোমালোকে প্ৰেক্টিস কৰিবা ঘৰত √3 √5 √7 √11 বুজি পাইছানে এনেকুৱা ধৰণৰ সংখ্যাবিলাক তোমালোকে ঘৰত ভালকে বহি প্ৰেক্টিস কৰিবা এটা 14ত দিছে চোৱা কোৱেশ্চন নম্বৰ 14ত দিছে দুটা সহমৌলিক সংখ্যাৰ উদাহৰণ কোনটো দুটা সহমৌলিক একেলগে থকা সহমৌলিক সংখ্যাৰ উদাহৰণ কোনটো 8 টো এটা মৌলিক সংখ্যা নহয় 16 টো এটা মৌলিক সংখ্যা নহয় নেব 9 টো এটা মৌলিক সংখ্যা নহয় সবৰ উৎপাদক আছে মৌলিক সংখ্যা কোনবিলাক যোনবিলাক নেকি উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে 27 ৰ উৎপাদক আছে
এতিয়া 12ৰ উৎপাদক আছে, 18ৰ উৎপাদক আছে, গতিকে এইবিলাক মৌলিক সংখ্যা হ'ব। গতিকে সহমৌলিক সংখ্যাকেইটা হৈছে 7, 7ৰ উৎপাদক কেইটা 7ৰ উৎপাদক হৈছে 1 আৰু 7 আৰু 19ৰো উৎপাদক কেইটা 1 into 19 হয় নে? গতিকে এইকেইটা হৈছে এনসাৰটো হ'ব সহমৌলিক সংখ্যাৰ উদাহৰণটো হ'ব 7 আৰু 19। গতিকে অপচন চি টো শুদ্ধ। আৰু এটা কথা চোৱা তোমালোকে ইয়াত 7 আৰু 19ৰ দুটা উৎপাদক একে হৈছে 1 হয়নে? 1 হৈছে তোমাৰ 7 আৰু 19ৰ সাধাৰণ উৎপাদক কেৱল 1। গতিকে সেইটো কাৰণে এই দুইটা মৌলিক সংখ্যাক তুমি কি বুলি কৰিব পাৰি? সহমৌলিক বুলিও এনেকৈ ক'ব পাৰি। গতিকে দুইটা মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক 1 দুইটা মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক হিচাপে আছে। গতিকে এইখন অকণ ক'বলৈ থাকি গৈছিলে। গতিকে তোমালোকে এই বস্তুবিলাক ভালকে চাবা। এতিয়া কুৱেশ্যন নম্বৰ 15টো দিছে চোৱা 200 টকাৰ বস্তু 20% লাভত বিক্ৰী কৰিলে বেচা দাম কিমান? অপচন এ দিছে 210, বি অপচনত দিছে 220, চি অপচনত দিছে 240 আৰু ডি অপচনত দিছে 250। 200 টকাৰ বস্তু 20% লাভত মানে কিনা দাম কিমান ইয়াৰ? 200 টকা মানে 200 টকাত কিমান লাভ হৈছে? 20%। গতিকে কিমান হয়? 200 টকাৰ 20% মানে কিমান হ'ব এতিয়া আমাৰ? 200 টকাৰ 20% মানে 200 টকাৰ মানে আছে পূৰণ 20% মানে আছে 100, 20/100 হয়নে? গতিকে 0 0 কেনসেল কৰি 0 0 কেনসেল কৰি গতিকে কিমান হ'ল? 200 টকাৰ 20% মানে হ'ব 40 মানে 200 টকাত কিমান লাভ হ'ল? 40 টকা লাভ হ'ল। গতিকে তাৰ লাভ কেতিয়া হ'ব? যেতিয়া কিনা দাম বেচা দামতকৈ বেছি হ'ব হয়নে? কিনা দাম যদি 200 টকা আছে গতিকে লাভ যদি 20% হ'ল মানে লাভ হ'ল 40 টকা। গতিকে বেচা দাম কিমান হ'ব লাগিব? এটাকে বেচা দাম হ'ব লাগিব, এটাকে বেচা দাম হ'ব লাগিব। কিনা দাম আছিলে 200 টকা, লাভ হ'ল 40 টকা। গতিকে কিমান হ'ল? 240 টকা। গতিকে অপচন কোনটো হ'ব? অপচন চি টো শুদ্ধ, 240 টকা। এটা কুৱেশ্যন নম্বৰ 16টো চোৱা এজন ব্যৱসায়ীয়ে 1000 টকাৰ বস্তুত 10% লোকচান পালে, বিক্ৰী মূল্য কিমান? বুজি পাইছানে? বিক্ৰী মূল্য কিমান? এজন ব্যৱসায়ীয়ে 1000 টকাৰ বস্তুত 10% লোকচান পালে। এতিয়া 1000 টকাৰ কিমান? 1000 টকাৰ 10% মানে কিমান? 1000 into 10% মানে কিমান হ'ব? এইটো তুমি 10/100 কৰি দিয়া হয়নে? গতিকে এইটো কেনসেল গ'ল। গতিকে কিমান হ'ল? 100 টকা। 10% লোকচান। গতিকে কিনা দামতকৈ বেচা দাম কম হ'ব লাগিব। যিমান টকাত তুমি কিনিছিলা বেচা দাম কম হ'ব লাগিব, তেতিয়াহে লোকচান হ'ব হয়নে? গতিকে তোমাৰ লোকচান কিমান হ'ল? 100 টকা। বস্তুটো কিনিছিলে কিমান দামত? 1000 টকাত। গতিকে তাৰ বিক্ৰী মূল্য কিমান হ'ব? তাৰ বিক্ৰী মূল্য হ'ব কিমান? 1000, লোকচান কিমান আছিলে? 100 টকা। গতিকে 1000 - 100 গতিকে কিমান হ'ব? 900 টকা। গতিকে তোমালোকে এইটো এনেকুৱা ধৰণৰ অংকবিলাক ভালকে চাবা। কুৱেশ্যন নম্বৰ 17 দিছে 3/20, 3/20 শতকৰা ৰূপটো কি? অপচন এ দিছে 10%, বি দিছে 15%, চি দিছে 20%, ডি দিছে 25%। গতিকে 3/25 শতকৰা ৰূপটো কি হ'ব? পূৰণ 100 কৰা। শতকৰালৈ নিবলৈ হ'লে 100ৰে পূৰণ কৰিব লাগিব। বুজি পাইছানে? গতিকে কিমান হ'ব শতকৰা ৰূপটো? 25 4 যদি কাটা তেতিয়াহ'লে 4 × 25 = 100, 4 × 3 = এইটো 20 আছিলে, সৰি 20 আছিলে দেই। 5 × 20 = 100, 5 × 20 = 100। গতিকে 5 × 3 = 15, 15%। গতিকে আমাৰ অপচন কোনটো হ'ব? অপচন বি টো শুদ্ধ হ'ব। অপচন বি টো শুদ্ধ, 15%। তুমি এনেকুৱা ভগ্নাংশ যেতিয়া শতকৰাৰ ওপৰত প্ৰকাশ কৰিবা তেতিয়াহ'লে 100ৰে পূৰণ কৰি দিলে হৈ গ'ল। 100ৰে পূৰণ কৰি লঘিষ্ঠ আকাৰলৈ লৈ যাবা।
লঘিষ্ঠ আকাৰে লৈ গ'লে এইটো যিমান হ'ল সেইটোৱে উত্তৰ হ'ব গতিকে উত্তৰ হ'ব কোনটো অপশ্যন বি 15%। কুৱেশ্যন নম্বৰ 18 টো চোৱা কুৱেশ্যন নম্বৰ 18 টো দিয়া আছে √15 ৰ সৰল ৰূপ কি √15 ৰ সৰল ৰূপটো কি হ'ব অপশ্যন এ দিছে 25 √2 বি অপশ্যনত দিছে 5 √2 চি অপশ্যনত দিছে 10 √5 আৰু ডি অপশ্যনত দি আছে 2 √5 √50 সৰল ৰূপটো আমি কৰিলে কিমান হ'ব আমি যদি ইয়াৰ যদি 15 কেনেকৈ লিখিব পাৰি 25 ইনটু 2 হয়নে গতিকে 25 আমি যদি বৰ্গমূল লওঁ তেতিয়াহ'লে কিমান হ'ব 25 যদি আমি এইটো 25 টো এনেকৈও লিখিব পাৰোঁ হয়নে বা তুমি লঘিষ্ঠ আকাৰলৈ ডাইৰেক্ট লৈ যাব পাৰা মই এইটো ডাইৰেক্ট হেৰি কৰি দিছোঁ 5ক যদি স্কোৱাৰতৰ বাহিৰ কৰি দিয়ে √স্কোৱাৰ বাহিৰ কৰিলে তুমি 5 হ'ল এইটো 2 হ'ল বা এইটো মৌলিক উৎপাদক বিশ্লেষণ কৰি তুমি ডাইৰেক্ট এইটো কৰি দিব পাৰা 2 ইনটু 5 ইনটু 5 হয়নে গতিকে মই অকণমান উল্টাকৈ কৰি দিলোঁ গতিকে 2 ইনটু 5 স্কোৱাৰ কৰি দিলা গতিকে 5 টো √, বাহিৰত উলিয়াই দিলা 5 √2 গতিকে অপশ্যন কোনটো হ'ব 5 √2 অপশ্যন বি টো শুদ্ধ গম পালানে 5 √2 এনেকুৱা ধৰণৰ প্ৰব্লেম তোমালোকৰ সৰল ৰূপত কৰা প্ৰব্লেম পৰীক্ষাত আগতে এবাৰ আহিছিলে গতিকে তোমালোকে ভালকে চাবা কুৱেশ্যন নম্বৰ 19 টো চোৱা 10 to the power 0 ইকুৱেল টু কিমান এতিয়া তোমালোকে এটা সূচকীয় বিধি অনুসৰি পাইছিলা সূচকীয় বিধিত এটা পাইছিলা যে a to the power 0 is equal to মানে ভূমি ইয়াৰ a ভ্যালু যিকোনো হ'ব ভূমি a b c d 1 2 3 4 যিকোনো হ'ব পাৰে ইয়াৰ ভ্যালুটো সদায় 1 হয় এই জেগাত এটা কিমান দিছে তোমালোকৰ পৰীক্ষাত 10 to the power 0 is equal to কিমান হ'ব ইয়াৰ ভ্যালু সদায় 1 গতিকে অপশ্যন ডি টো শুদ্ধ এইটো 10 নিদি তোমাৰ 11 ও দিব পাৰে 11 to the power 0 equal to 1 মানে যিকোনো সংখ্যা দিব পাৰে a b c d যিকোনো সংখ্যা দিব পাৰে গতিকে তাৰ ভ্যালু সদায় 1 ধৰা সূচকীয় বিধিত তোমালোকে এইটো লিখা আছে এটা ভালকৈ চাবা গতিকে অপশ্যন 10 to the power 0 is equal to কিমান হ'ব অপশ্যন ডি 1 গতিকে 1 ডি টো অপশ্যনটো শুদ্ধ এতিয়া কুৱেশ্যন নম্বৰ 20 টোত দি আছে চোৱা তলৰ কোনটো অখণ্ড সংখ্যা এটা অখণ্ড সংখ্যা বুলি ক'লে হ'লে কোনবিলাক সংখ্যা 0 পৰা আৰম্ভ কৰি 1 2 3 4 5 মানে এইবিলাক হৈছে অখণ্ড সংখ্যা 0 লগত তোমাৰ ইয়াৰ যিখিনি ঋণাত্মক সংখ্যাখিনি ইয়াৰ যিখিনি ঋণাত্মক সংখ্যা না 4 না এই গোটেই সংখ্যাখিনি কোৱা হয় অখণ্ড সংখ্যা এইবিলাক কিন্তু অখণ্ড সংখ্যা হ'ব নোৱাৰে এইবিলাক অখণ্ড সংখ্যাত কেতিয়াও নপৰে গতিকে ইয়াত অখণ্ড সংখ্যা থকা সংখ্যা কোনটো আছে -3 টো গতিকে যিটো ঋণাত্মক সংখ্যা সেইটো অখণ্ড সংখ্যা বা এনেকুৱা ধৰণৰ 0 1 2 3 4 5 6 0 লগত যিখিনি স্বাভাৱিক সংখ্যা আৰু ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা গোটেইখিনি কয় অখণ্ড সংখ্যা এইখিনি অখণ্ড সংখ্যা গতিকে এনেকুৱা ধৰণৰ যিবিলাক সংখ্যা পইণ্ট ডেচিমেলত থকা সংখ্যাখিনি বা √ৰ ভিতৰত থকা সংখ্যাখিনি বা এনেকুৱা ধৰণৰ সংখ্যাবিলাক কেতিয়া অখণ্ড সংখ্যাৰ ভিতৰত ধৰা নহয় গতিকে অখণ্ড সংখ্যা অপশ্যন কোনটো হ'ব অপশ্যন বি -3 গতিকে অপশ্যন বি টো শুদ্ধ হ'ব এই কুৱেশ্যন নম্বৰ 21 ত দিয়া আছে পৰিমেয় সংখ্যাৰ সাধাৰণ ৰূপটো কি পৰিমেয় সংখ্যাৰ সাধাৰণ ৰূপটো হৈছে যিবিলাক সংখ্যাক তুমি p by q আকাৰত প্ৰকাশ কৰিব পাৰা হয়নে যিবিলাক সংখ্যা p by q আকাৰত প্ৰকাশ কৰিব পাৰা য'ত q not equal to 0 সেই সংখ্যাবিলাকে হৈছে পৰিমেয় সংখ্যা গতিকে পৰিমেয় সংখ্যাৰ সাধাৰণ ৰূপটো হৈছে p by q গতিকে অপশ্যন চি টো শুদ্ধ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত এই যি কুৱেশ্যন 21 টা আমি আলোচনা কৰিলোঁ হয়তো তোমালোকে গোটেইখিনি বুজি পাইছা বুলি মই আশা ৰাখিছোঁ এইখিনি তোমালোকে ভালকৈ চাবা আৰু ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকৰ কাৰণে অনুশীলনী R2ৰ যিখিনি মাল্টিপল চইচ কুৱেশ্যন হ'ব পাৰে সেইখিনিৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰি অতি সোনকালে তোমালোকৰ বাবে লৈ আহিম আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পাইছা সেই ছাত্ৰ-ছাত্ৰীসকলে এটা লাইক দিবলৈ নাপাহৰিবা আৰু যিসকল ছাত্ৰ-ছাত্ৰী এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা গতিকে আজিলৈ আহোঁ ধন্যবাদ